কেতিয়াবা এনেদৰে মেগীৰ চটপটা সোৱাদ লৈ খুবেই টেষ্টি লাগে। মেগীৰ বাবে এমুঠি বাদাম, 4-5টা নহৰু আৰু এটা জলকীয়া লৈ এটা খুন্দনাত খুন্দি ল'লোঁ। এতিয়া বাদামখিনিও দি ল'ম, বাদামখিনিও খুন্দনাত খুন্দি ল'লোঁ। এটা চচপেনত একাপ পানী উতলাই ল'লোঁ। পানীখিনি উতলা হাত তাতে এপেকেট মেগী দি দিলোঁ। মেগী মছলাখিনিও তাতে দি লৰাই ল'লোঁ আৰু 2 মিনিট সময় উতলিবলৈ দিলোঁ। তাৰপিছতে গেছৰ পৰা নমাই থ'লোঁ। এখন পেনত এচামুচ তেল লৈ তাতে থেতালি থোৱা বাদাম, নহৰু আৰু জলকীয়াখিনি দি 4-5 মিনিট কম জুইত বাদামখিনি মচমচীয়া হোৱালৈকে ভাজি ল'লোঁ। এতিয়া বইল কৰি থোৱা মেগীখিনিও তাতে দি অলপ সময় লৰালোঁ। গেছটো কমাই দিলোঁ। এটা ডিম ভাঙি তাতে দি দিলোঁ। আপুনি ইচ্ছা কৰিলে 2-3টাও দিব পাৰে। 2 মিনিটমান সময় কম জুইত ঢাকোন মাৰি দি তাত জোখ অনুসৰি নিমখ, জালুক গুড়ি, অৰেগেনো আৰু চিলি ফ্লেক্স দিলোঁ। হৈ গ'ল মেগী। ঢাকি থৈ গেছ বন্ধ কৰিলোঁ আৰু খুবেই চটপটা সোৱাদৰ মেগী ৰেডি হৈ গ'ল। কেতিয়াবা এনেদৰে বনাই খাই খুবেই ভাল লাগে। ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ। আজিলৈ আহিলোঁ।